ধৰ্ম ভক্তি আৰু মানৱ সেৱাৰে সমাজ সংস্কাৰৰ চেষ্টা দুখীয়া দৰিদ্ৰ ধৰ্মপ্ৰাণক দেশৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠান দৰ্শন অৰূপদেৰ প্ৰচেষ্টাত পুনৰ ৩৩৮ গৰাকী তীৰ্থযাত্ৰী পুৰীত উপস্থিত জগন্নাথ মন্দিৰত উপস্থিত হৈ আনন্দ উল্লাস ভক্তৰ ধৰ্ম কৰ্ম আৰু মানৱতাৰে এখন নতুন সমাজ গঢ়াৰ সপোন দুখীয়া দৰিদ্ৰজনৰ মুখত হাঁহি বিৰিঙাবলৈ বিটিআৰৰ মানৱ দৰ্দী ইএম অৰূপ কুমাৰ দেৰ মহৎ প্ৰচেষ্টা কোকৰাঝাৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ধৰ্মপ্ৰাণ ৰাইজক দেশৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় পীঠস্থান দৰ্শন কৰোৱাৰ প্ৰচেষ্টা আজি কেইবছৰ ধৰি নিজৰ ব্যক্তিগত প্ৰচেষ্টাত দুখীয়া ধৰ্মপ্ৰাণ লোকক ধৰ্মীয় পীঠস্থান দৰ্শন কৰোৱাই আছে অৰূপ কুমাৰ দে ইএম গৰাকীৰ নেতৃত্বত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পঠিওৱা ৩৩৮ জন ভক্ত শনিবাৰে পুৱা পুৰী জগন্নাথ মন্দিৰত উপস্থিত হয় জগন্নাথ মন্দিৰত উপস্থিত হোৱাৰ লগে লগে ভক্তসকলৰ মুখমণ্ডলত বিয়পি পৰে আনন্দ উল্লাস জয় জগন্নাথ স্বাভাৱিকতে ভক্তসকলৰ বহুদিনীয়া মনোকামনা পূৰণ হোৱাত স্বতঃস্ফূৰ্তভাৱে আনন্দৰ বহিঃপ্ৰকাশ ঘটে অৰূপ কুমাৰ দে সম্পূৰ্ণ ব্যক্তিগত খৰচত ৩৩৮ গৰাকীকৈ ভক্তক জগন্নাথ মন্দিৰ ভ্ৰমণৰ বাবে উদ্যোগ গ্ৰহণ কৰি এই মহৎ কাৰ্য ৰূপায়ণ কৰে কেৱল ইমানেই নহয় বিটিআৰৰ ইএম গৰাকীয়ে ভক্তসকলৰ বাবে সকলো সা সুবিধা ব্যৱস্থা কৰি তেওঁ এই যাত্ৰাক অধিক ফলপ্ৰসূ কৰি তোলে উল্লেখ্য যে ইএম গৰাকীয়ে ইয়াৰ পূৰ্বেও কেইবাবাৰো ধৰ্মপ্ৰাণ ৰাইজৰ বাবে সেৱা আগবঢ়াই বহু ভক্তৰ মনোকামনা পূৰণ কৰাত আগভাগ লৈ আহিছে যাৰ ফলত ভক্তপ্ৰাণ ৰাইজেও তেওঁৰ প্ৰতি কৃতজ্ঞ হৈ তেওঁৰ এই কাৰ্যত শলাগ লৈছে আজকে ১৭ তারিখ আমরা সবাই পুরীতে উপস্থিত সুদূর আসাম থেকে প্রায় ৩৫০ লোক সম্মানীয় ইএম অরূপ কুমার দের নেতৃত্বে স্পন্সার ওনার স্পন্সারশিপে আজকে প্রায় ৩৫০ লোক আমরা পুরীতে উপস্থিত হইলাম পুরীতে উপস্থিত হইয়া আগামী আজকের থেকে আমরা ঘোরা শুরু করব নিউজ ডেস্ক প্রতিবিম্ব লাইভ।